ৰূপজ্যোতি কুৰ্মীয়ে অলপমান আগবাঢ়ি যাওঁতে আপোনালোকে ইস্যু কৰি পেলালে এতিয়াতো অকণমান আগবাঢ়ি যোৱা বুলি কৈ ছাৰ বিষয়খিনি কেলে কৈছে সেই গতিকে ছাৰ আপোনাক ডিমাণ্ড কৰিছো আপুনি কমিটি দিয়ক আমি সময় নষ্ট কৰা মানে নাই আমাৰ ছাৰ সময় নষ্ট কৰা মানে নাই ছাৰ তেওঁৰ গোটেই আপুনি ভিডিঅ' ফুটেজ আমি সেইটোৱে ডিমাণ্ড কৰিছো আৰু যিমানে ৰূপজ্যোতি কৰ্মীক সমালোচনা কৰিছে তেওঁলোকে অনুৰোধ কৰিলে ডেপুটি স্পীকাৰৰ মাৰাটোৰ ওপৰত তেওঁলোকে সমালোচনা কৰিব নে আজি সিদ্ধান্ত লওক এইটো কৰা হৈ আছে আপুনিতো কৰ্মী ছাৰ এইবিলাক মানুহ থিয় হৈ আছে আপোনালোকে যদি ডেপুটি স্পীকাৰৰ গাত হাত দিছে means the chamber, the lobbies, the galleries, the libraries and such other places as the speaker may from time to time specify. সেই গতিকে অকল এই চেম্বাৰটোৱে নহয় সদন পৰিসৰ বুলি ক'লে ছাৰ এই কিতাপ অনুসৰি গোটেইখিনি পৰে সেই গতিকে মুখ্যমন্ত্ৰীয়ে কিয় ছাৰ এনেকুৱা মিছা কথা সদনত কৈছে ছাৰ আপুনি আপোনালোকে যদি নুৰুল মমিনৰ গাত হাত দিছে এইটো কিন্তু বহুত বেয়া মেছেজ যাব অধ্যক্ষ মহোদয় ভাবুকি দিছে ছাৰ সদনত কিয় আমি থিয় নাই ছাৰ নুৰুল হুদা বাজেদ আলী চৌধুৰী কি নাম আছিলে আমাৰ আপোনালোকে যদি গাত হাত দিছে নহয় এইটো বহুত বেয়া কথা প্লিজ আহিব নালাগে মই চাই আছো ন অধ্যক্ষ কোনে কোনে গাত হাত দিছে নামখিনি নুৰুল হুদা ডাঙৰীয়াই চাওক বিষয়টো উত্থাপন হৈছে সদনত সদনত বহি আছো আপোনালোকে সদনত বহি আছে এইটো বহুত বেয়া কথা হৈছে বিষয়টো উত্থাপন হৈছে কলা কাপোৰ এইবিলাক ভোটৰ দৰে কি মই নিৰ্দেশ দিছো প্লিজ এই কথাটো এই পৰম্পৰাটো প্লিজ আপোনালোকৰ নামবিলাক সোধকচোন প্ৰথম আৰম্ভণিৰ পৰা এই বিষয়টো লৈ নাপায় নহয় এইবিলাক কৰিবৰ কাৰণে এজন ট্ৰাইবেল মানুহৰ গাত হাত দিবৰ কাৰণে আৰু আজি অসম বিধানসভাত প্লিজ মই বিষয়টো চাই বিধায়কৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰশ্নোত্তৰ কালত উত্থাপন হৈছে মই মোৰ বিষয়ে চাবলৈ নুৰুল হুদাক সদনৰ পৰা বহিষ্কাৰ কৰিব লাগে